আমি যে এটা অভিনব প্রোগ্রাম মানে যে আমার ইয়াতে কোনোদিনই নোহোৱা এটা প্রোগ্রাম আমি নদী ব্রহ্মপুত্র নদীর গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে এটা বৰ্ডাৰ স্পাৰ ৰাইজৰ সহযোগত সম্পূৰ্ণ ৰাইজৰ উদ্যোগত ৰাইজৰ সহযোগত সেই কামটোৰ আমি যোৱা কিছুদিনৰ পৰা মানুহৰ মাজত এটা সজাগতা বা কথাটো প্ৰচাৰ কৰি আছিলোঁ। আজি তাৰ এটা পৰিসমাপ্তি হৈ আমি কামৰ শুভাৰম্ভ কৰিলোঁ। আমাৰ মালিয়ালগা নেওজেছপুৰ স্থিত এই মাথাউৰি যিখন আছে মলাখোৱা ইম্বেংকমেণ্ট ৰোড তাৰ সন্মুখভাগৰ পৰা আমি এই বৰ্ডাৰ স্পাৰৰ কামৰ শুভাৰম্ভ হ'ল। জিলা প্ৰশাসনৰ মানুহ আহিছে আৰু আমাৰ ৰাইজৰ সহযোগ ব্যাপক ৰাইজ আজি উপস্থিত হৈছে। ইয়াৰ শুভাৰম্ভ কামখিনি সম্পন্ন পুৱাতে 7টা বজাত হাজাৰ হাজাৰ মানুহ ইয়াৰ গোট খাইছে। এই হাটশিঙিমাৰী আমাৰ হেডকোৱাৰ্টাৰ চাচালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্টত এইটো বচোৱাৰ কাৰণে ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমাৰ ৰাইজে নিজৰ গাঁঠিৰ ধন আজি আমাক এনেকৈ উচৰ্গা কৰিছে যে আমি এইটোত ছাকচেছ হ'ম নিশ্চয়। তো কোনো গভৰ্ণমেণ্টৰ 5 পইচা ইয়াত নলওঁ, আমি গভৰ্ণমেণ্টৰ ফাণ্ড আমি নলওঁ। আমি এটা ইতিহাস সৃষ্টি কৰাৰ কাৰণে ৰাইজে আগবাঢ়িছে। আমি অঞ্চলবোৰ আমাৰ এই ডিষ্ট্ৰিক্টতে গৰাখহনীয়া বহুত তাণ্ডৱ চলে, বহুত বিভিন্ন মানুহক গৃহহাৰা কৰিছে, কিন্তু চৰকাৰৰ প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ কোনো ইয়াতে প্ৰটেকশ্যনৰ কাম কৰা নাই। চৰকাৰৰ ওপৰত আমি আস্থা হেৰুৱাই বা জনপ্ৰতিনিধি আমাৰ যিসকল জনপ্ৰতিনিধি আছে তেখেতসকলৰ প্ৰতি আস্থা হেৰুৱাই ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে এই কাম আমি হাতত লৈছোঁ। টোটেলি এইটো বৰ্ডাৰ স্পাৰ হ'ব আৰু আপোনালোকৰ যোগেদি আমি আমাৰ জিলাবাসী ৰাইজক সকলোকে এটা কথা অনুৰোধ কৰোঁ, সকলোকে যিমান সম্ভৱ আপোনালোকে ইয়াত সহায় সহযোগিতা আগবাঢ়ক। ইয়াতে কিছুমানে 2-3জন মিলি এক পিক আপ কৰি বলদা দিছে, কিছুমানে এজনে 50 পিক আপ কৰি বলদা দিছে। এনেকৈ ৰাইজৰ গাঁঠিৰ ধৰণে এই কামটো আৰম্ভ হৈছে আৰু আপোনালোকে সহায় সহযোগিতা আগবঢ়াব। আমি আমাৰ জিলাবাসী ৰাইজক আৰু আমাৰ অসমবাসী ৰাইজক অনুৰোধ জনাওঁ, আপোনালোকে সকলোৱে সহায় সহযোগিতা আগবঢ়াওক যাতে কামটো ছাকচেছ হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।